উভতি আহিছে বিৰতিৰ পাছত কংগ্ৰেছত অব্যাহত আছে পদত্যাগৰ ধাৰা এবাৰ দল ত্যাগ প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি দল ত্যাগ কৰিছে অভিজিত বৰাই শীঘ্ৰে অসম গণ পৰিষদত যোগদান কৰিব অভিজিত বৰাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিচাপে পৰিচিত অভিজিত বৰা পুনৰ কৈছো কংগ্ৰেছত অব্যাহত আছে পদত্যাগৰ ধাৰা এবাৰ দল ত্যাগ প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰা বছৰৰ দিন অতিক্ৰম কৰি আজি কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ দিছোঁ বহু চিন্তা ভাৱনা কৰি আজি পদত্যাগ দিবলৈ বাধ্য হ'লোঁ বহুত আশাৰে বহুত কষ্টৰে কংগ্ৰেছ দলটোক নিজৰ প্ৰতিভাৰ বিকাশ কৰিবলৈ আৰু ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছিলোঁ কংগ্ৰেছ দলটো কৰিবলৈ কিন্তু আজি যি পৰিস্থিতি দেখিছোঁ কংগ্ৰেছ দলৰ মাজমজিয়াত যিখিনি নেতৃত্বৰ অভাৱেই হওক বা ৰাইজে আজি যি আস্থাভাজন কৰা নাই কংগ্ৰেছ দলটোৰ প্ৰতি তাৰ বাবে আজি কংগ্ৰেছ দলটো পদত্যাগ কৰিবলৈ বাধ্য হৈছোঁ আৰু ভৱিষ্যত দিনত তেনেকুৱা এটা দললৈ যাম বুলি ভাবিছোঁ অসমৰ জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া মানুহসকলৰ স্বাৰ্থৰ কাৰণে আৰু ৰাইজৰ হৈ কাম কৰি যাবলৈ এনেকুৱা এটা দলত যাবলৈ চিন্তা ভাৱনা কৰিছোঁ যোনটো দলে ৰাইজৰ মাজত থাকে আৰু ৰাইজৰ হৈ পিনে কাম কৰি যাব নলবাৰী বৰ্ণিবাৰী চুৰিকাঘাটৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰ্ণিবাৰী নাপ্তিপাৰাত বিজেপিৰ নেত্ৰী ৰীনা তালুকদাৰক দুৰ্বৃত্তৰ আক্ৰমণ নিশা ঘৰত কোনো নথকাৰ সুযোগত দুজনীয়া দুৰ্বৃত্তৰ চোকা অস্ত্ৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰে মহিলাগৰাকীক বিজেপি নেত্ৰী ৰীনা তালুকদাৰৰ সংকটজনক অৱস্থাত নলবাৰী এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে চিকিৎসকে মুখ আৰু মূৰত গুৰুতৰভাৱে আঘাত পাইছে মহিলাগৰাকীয়ে ৰীনা তালুকদাৰ নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে মুকালমুৱা আৰক্ষীয়ে অৰূপ তালুকদাৰ নামৰ যুৱকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে অৰূপ তালুকদাৰ ২ নম্বৰ নপ্তিপাৰা ৰীনা তালুকদাৰ মিছেছ আগত মাথাত আঘাত হৈছে গলত আঘাত হৈছে দুটা দাঁত ভাঙি গৈছে এইটো নাজানো মূল্যবৃদ্ধিয়ে জুৱে দহিছে ঈদৰ বজাৰত নাই গ্ৰাহকৰ হেতাৰ পৰা অত্যাধিক হাৰত বাঢ়িছে সামগ্ৰীৰ মূল্য সব বস্তুৰে মানে প্ৰায়ভাগ বস্তুৰে দাম দেখা গৈছে যে বাঢ়িছে মূল্যবৃদ্ধি একদম সাংঘাতিক ধৰণে জুৰুলা কৰিছে গ্ৰাহকৰ সংখ্যা কমিছে ভাত কেলা কিমান 100-120 কুণ্ডলি মানে পোৱা 40 টকা জুই চাই বজাৰৰ দাম হৈছে বস্তু কিনিবই নোৱাৰি জুই লাগিছে বজাৰত আৰু বজাৰৰ এই জুইত দগ্ধ হৈছে সৰ্বসাধাৰণ জনতা খাদ্য সামগ্ৰীৰ যিটো দাম বাঢ়িছে এই দামটো কোনো কমি অহা নাই ৰেগুলাৰ যিটো বজাৰ কৰি আছোঁ মানে পাৰ ডে এটা নহয় এটা দাম আহি আছে বাঢ়ি আছে দিনটো চলিব লাগিলে কিমানমান টকা লাগে দিন ভৰ চালনে 500 টকা 500 টকা লাগে চব বস্তুৱে বাঢ়িছে সৰ্বসাধাৰণ যিখিনি মানুহ সেইখিনি মানুহ পৰিয়াল এতিয়া নচলা হৈছে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী অভাৱনীয় মূল্যবৃদ্ধি ঈদৰ বজাৰতো পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ মূল্যবৃদ্ধিৰ প্ৰভাৱত ঈদৰ বজাৰত দেখিব পোৱা গৈছে গ্ৰাহকৰ তেনেই সেমেকা পৰিৱেশ কিয়নো পূৰ্বৰ তুলনাত গ্ৰাহকৰ মনত উৎসাহ নাই অত্যাধিক মূল্যবৃদ্ধিৰ বজাই কঙা কৰিছে এতিয়া সৰ্বসাধাৰণ জনতা বজাৰত সেৰেঙা গ্ৰাহকৰ উপস্থিতি অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰভাৱত জুৰুলা হৈছে সৰ্বসাধাৰণ জনতা উৎসৱ পাৰ্বণত নাই ধামখুমীয়া বিপৰীতে পৰম্পৰা ৰক্ষাৰ বাবে মাথো আনুষ্ঠানিকতাহে বজাৰলৈ আহি মূৰে কপালে হাত দিছে জনতাই কেৱল মহানগৰীৰ বজাৰেই নহয় ৰাজ্যৰ সকলো বজাৰতে ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে দিনক দিনে বৃদ্ধি পোৱা বজাৰত এই অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ জীৱন নিৰ্বাহ এতিয়া দুৰ্বিষহ কৰি তুলিছে তাৰ পিছতো যেন ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰ তথা যোগান বিভাগৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
নগাঁৱত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ ঘাটি উৎখাত কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে দুগৰাকী মহিলাক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে 3 যুৱকে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলালে অভিযান ভাড়া ঘৰত দীৰ্ঘদিনে চলি আছিল অনৈতিক কাৰ্যকলাপ লাওখোৱা ৰোডত চলিছিল আৰক্ষীৰ অভিযান পুনৰবাৰ কৈছো এই মুহূৰ্তত যে নগাঁৱত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ ঘাটি উৎখাত কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে দুগৰাকীকৈ মহিলাক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে 3 যুৱকে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাইছে অভিযান ভাড়া ঘৰত দীৰ্ঘদিনে চলি আছিল অনৈতিক কাৰ্যকলাপ লাওখোৱা ৰোডত চলিছিল আৰক্ষীৰ অভিযান নতুন বিপদৰ সন্মুখীন হ'ব পাৰে জিগ্নেশ মেৱানী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মহিলা আৰক্ষী বিষয়াগৰাকী মুখ্যমন্ত্ৰীৰ অনুমতি বিচাৰিছে উপ পৰিদৰ্শিকাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ অনুমতিৰ পিছতে উচ্চ ন্যায়ালয়লৈ যাব মহিলা আৰক্ষী বিষয়াগৰাকী আৰু এই কথা ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপ পৰিদৰ্শিকা এগৰাকীক তেওঁ বেয়াকৈ ব্যৱহাৰ কৰা বুলি এটা কমপ্লেইন আহিছিলে পুলিচে সেই তাৰ ওপৰত গোচৰ ৰুজু কৰিছিলে জিলা ন্যায়াধীশগৰাকীয়ে এটা ৰায় দিছে কিন্তু মই যিমান দূৰ জানো যিগৰাকী মহিলা আৰক্ষী বিষয়াৰ ওপৰত এই অত্যাচাৰটো হৈছিল মোৰ পৰা অনুমতি বিচাৰিছে তেখেতে হাইকোৰ্টত যাবৰ কাৰণে আজি ফাইল আহিছে এতিয়া মই অনুমতি দিলে তেওঁ হাইকোৰ্টত যাব পাৰিব সেই কাৰণে মই অলপ আগতে বিষয়টো গম পাইছোঁ গতিকে মহিলা এগৰাকীয়ে নিজৰ বিষয়ে নিজে বেয়াকৈ ক'ব নেকি উচ্চ ন্যায়ালয়ত গোটেই কথাটো ভাল কৰি আলোচনা হ'ব উচ্চ ন্যায়ালয়ে গোটেই বস্তুখিনি চাব পাৰিব মোৰ বিৰুদ্ধে গোচৰ তৰিবলৈ মহিলা আৰক্ষীক বাধ্য কৰোৱাটো দুৰ্ভাগ্যজনক গুৱাহাটীত উপস্থিত হৈ বিস্ফোৰক মন্তব্য গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী सरकारी वकील ने और सरकार का वर्जन ये था कि जिग्नेश मेवानी एक एमएलए है इन्फ्लुएंशियल नेता है और इसीलिए उन्होंने अपनी इन्फ्लुएंस का यूज करके ये सब किया है आपने नॉर्थ गुजरात के पालनपुर टाउन के सर्किट हाउस से जब मेरी गिरफ्तारी की तब से लेकर अहमदाबाद के एयरपोर्ट तक 130 किलोमीटर जहां पर मेरा इन्फ्लुएंस ज्यादा है जहां का मैं एमएलए हूं वहां मैंने पुलिस के साथ कोई बदतमीजी नहीं किया और आसाम में आकर जहां पर आपका इन्फ्लुएंस है जहां पर आपकी सरकार है जहां पर आपकी पुलिस है और 35-40 आसाम पुलिस के लोग जो हाथ में राइफल लेकर खड़े उनके बीच में किसी को धक्का दूंगा ये क्या बकवास है शर्म आनी चाहिए किसी महिला के ऊपर दबाव बनाकर उसको मजबूर करना एमएलए खिलाफ एफआईआर करने के लिए मैं दोबारा कहता हूं ये कायरता है इस कायरता के लिए उनको कभी माफी नहीं मिलेगी উভতি আহিছো বিৰতিৰ পাছত এটা ব্ৰেকিং নিউজ হাইলাকান্দিত আসামীৰ পলায়ন আৰক্ষী জিম্মাৰ পৰা পলাল কয়লা মাফিয়া পলাতক কয়লা মাফিয়াটো আব্দুল আহাদ লস্কৰ বুলি জানিব পৰা গৈছে স্বাস্থ্য পৰীক্ষালৈ নিয়াৰ সময়তে পলায়ন কৰা আসামীটোৱে পুৱা কৰিমগঞ্জৰ ফুটাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আব্দুল আহাদক এই সন্দৰ্ভত কোনো ধৰণৰ আৰক্ষীয়ে মন্তব্য নাই কৰা পুনৰ কৈছো হাইলাকান্দিত আসামীয়ে পলায়ন কৰিছে আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিছে কয়লা মাফিয়াই পলাতক কয়লা মাফিয়াটো আব্দুল আহাদ লস্কৰ স্বাস্থ্য পৰীক্ষালৈ নিয়াৰ সময়তে পলায়ন কৰা আসামীটোৱে পুৱা কৰিমগঞ্জৰ ফুটাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আব্দুল আহাদক কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ মতামত দিয়া নাই বা মন্তব্য নাই কৰা বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ সমান্তৰালভাৱে সোশ্যাল মিডিয়াত চৰ্চা লাভ কৰিছে অসমৰ ভাস্কৰ্য শিল্পী নিৰ্মাণ কৰা বিশিষ্ট উদ্যোগপতিগৰাকীৰ মূৰ্তিয়ে মানৱ দৰদী ৰতন টাটাৰ কৰ্মৰাজিৰ প্ৰতি প্ৰভাৱিত হৈ বৰহমপুৰ হালৱা গাঁৱৰ প্ৰবীণ ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়াই নিৰ্মাণ কৰিছে এই মূৰ্তিটো দেশৰ এগৰাকী অন্যতম উদ্যোগপতি যিগৰাকী উদ্যোগপতি ছ'চিয়েল মিডিয়াৰ যোগেদি শেহতীয়াকৈ বহুলভাৱে চৰ্চা লাভ কৰিছে অসমবাসীৰ মাজত সেইগৰাকী বিশিষ্ট উদ্যোগপতি হ'ল মানৱ দৰদী ৰতন টাটা এইগৰাকী বৰেণ্য উদ্যোগপতিৰ কংক্ৰিটৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছিল নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত হালৱা গাঁৱৰ প্ৰবীণ ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়াই প্ৰায় 2.5 মাহ প্ৰস্তুতিৰ অন্তত যোৱা বছৰৰ নৱেম্বৰ মাহতে সম্পূৰ্ণ হোৱা টাটাৰ মূৰ্তিটো শিল্পীগৰাকীয়ে তেখেতৰ কৰ্মৰাজিৰ প্ৰতি প্ৰভাৱিত হৈ নিৰ্মাণ কৰিছিল বুলি সদৰি কৰে সংবাদ মাধ্যমৰ সন্মুখত এই মূৰ্তিৰ ভাগ কমপ্লিট হৈছিল নৱেম্বৰ 24 তাৰিখে মোৰতো বহুত দিন হ'ল আৰু ধৰি লওক ছ'চিয়েল মিডিয়াত মই তেতিয়া দিছিলোঁ 24 তাৰিখে মোৰ পেজত পাব
কিন্তু তাৰপিছত ধৰি লওক ৰতন টাটাদেৱৰ মই বহুত মেল ট্ৰাই কৰিছিলোঁ, কিছু মেল ইনভেলিড দেখুৱাইছিল, তাৰ পৰা কিছু মেলত মই তেনেকৈ মেলো কৰিছিলোঁ। সেইটোত মই মানে সঠিকভাৱে একো নোপোৱাত তেতিয়া মই এটা ৰীল কৰিছিলোঁ আৰু এই ৰীলটো ফেচবুকৰ জৰিয়তে মই দিছিলোঁ আৰু সেই ৰীলটো বোধহয় টাটাদেৱৰ কোনোবা সহযোগী বা কোনোবা পাব পাৰে, পাই পেলাই তেখেতৰ পেজত মাৰ্চৰ 9 তাৰিখে তেখেতৰ পেজত দিছিল। তেখেতে 7খন কেঞ্চাৰ হস্পিটেল দি বহুখিনি, আৰু তেখেতক সেইকাৰণে মই 100 কোটি নমস্কাৰ জনাইছোঁ। তদুপৰি শেহতীয়াকৈ ৰতন টাটাই অসমবাসীৰ বাবে 7খনকৈ কেঞ্চাৰ হস্পিটেল মুকলি কৰাৰ লগতে আন 7খন কেঞ্চাৰ হস্পিটেলৰ আধাৰশিলা স্থাপন কৰাৰ পিছত পুনৰ অসমবাসীৰ মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়াই নিৰ্মাণ কৰা এই মূৰ্তিটো। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ তেজেৰে তুমুৰলি হ'ল আফগানিস্তানৰ ৰাজধানী। তালিবান শাসনাধীষ্ঠ দেশখনে কঁপাই গ'ল বিস্ফোৰণত 50 জন নিহত হোৱাৰ লগতে আহত হৈছে 21 জন লোক। আৰু এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। তেজেৰে তুমুৰলি আফগানিস্তান, বিস্ফোৰণত কঁপিল কাবুল। ৰমজানৰ নামাজৰ সময়তেই অঘটন। শুকুৰবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। খালিফা চাহিব মছজিদত সংঘটিত বিস্ফোৰণত মৃত্যু হৈছে 50 জনকৈ লোকৰ। ৰোজাৰ নামাজ পঢ়িবলৈ মছজিদলৈ লোকসকল অহাৰ সময়তেই সংঘটিত হয় এই নৃশংস ঘটনা। ঘটনাত আহত হৈছে 21 জনকৈ লোক। অৱশ্যে ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে স্বীকাৰ কৰা নাই দায়িত্ব। ইতিমধ্যে সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা। উল্লেখ্য যে কিছুদিন পূৰ্বেও আফগানিস্তানৰ ৰাজধানীত সংঘটিত হৈছিল এক বোমা বিস্ফোৰণৰ ঘটনা। আফগানিস্তানৰ সংখ্যালঘু সুন্নী এলেকাত সংঘটিত হৈছিল এই বিস্ফোৰণ। পূৰ্বৰ এই ঘটনাত IS জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠানত সুৰাপায়ীৰ উদ্ভণ্ডালি। মহিলাক অশালীন ব্যৱহাৰ একাংশ সুৰাপায়ীৰ। বিজতৰীয়া নৃত্য, হুলস্থুলীয়া পৰিস্থিতিৰে সংগীতানুষ্ঠানত উপভোগ কৰাটো সৃষ্টি কৰিলে বাধাৰ। জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। অনুষ্ঠানৰ মাজতে একাংশৰ বিজতৰীয়া নৃত্য। মহিলাকো কৰিলে অশালীন ব্যৱহাৰ। বিজতৰীয়া অশালীন নৃত্যৰে সুৰামত্ত বহুৱাৰ উপদ্ৰৱত ৰঙালী বিহুৰ অনুষ্ঠানত সৃষ্টি হ'ল অপ্ৰীতিকৰ পৰিস্থিতি। প্ৰতিকূল বতৰকো নেওচি জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা একাংশ ৰুচিশীল দৰ্শকৰ বাবে অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিলে একাংশ সুৰাপায়ীয়ে। অনুষ্ঠানৰ মাজতে মহিলাক অশালীন ব্যৱহাৰ। প্ৰেক্ষাগৃহৰ কাষতে বোকাত লুতুৰি পুতুৰি হৈ এইসকলে কৰিলে বোকা নাচ। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ 61 সংখ্যক সাংস্কৃতিক সন্ধিয়াৰ নিশা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে একাংশ সুৰামত্ত যুৱকে। বিহু সমিতিৰ বাৰম্বাৰ অনুৰোধ সত্ত্বেও অনুষ্ঠানত বিঘিনি ঘটোৱা উদণ্ড যুৱকৰ কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে প্ৰতিকূল বতৰকো নেওচি জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰে কেইবা হাজাৰৰো অধিক দৰ্শকে। পাৰ ভঙা উৎসাহ আৰু আনন্দক অধিক ৰঙীন কৰি তোলে জুবিন গাৰ্গৰ সংগীতে। অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হলেও দৰ্শকে উপভোগ কৰিলে সংগীতানুষ্ঠান। গোলাঘাট
গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছো নমস্কাৰ